আমি মোবাইল চাৰ্জ কৰিবলৈ ইউজ কৰা চাৰ্জাৰবোৰত কিছুমান এনেকুৱা চিম্বল থকা নিশ্চয় মন কৰিছে চাগে। এই চিম্বলবোৰে কি বুজায় বাৰু জানেনে? সংসদ ভৱনত থকা পাংখাবোৰ কিয় ওলোটাকৈ লগাই থোৱা আছে জানেনে? আপোনালোকে মন কৰিছে চাগে ৰাস্তাবোৰত এনেকুৱা কিছুমান বেলেগ বেলেগ ৰঙৰ চিন দিয়া থাকে। এই চিনবোৰে কি বুজায় বাৰু জানেনে? এনেকুৱা বহুতো ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব। চ' পলম নকৰি বলক ফেক্ট ছিৰিজৰ আজিৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। গাইজ, আপোনালোকে শুনি আচৰিত হ'ব যে UAE তেওঁলোকৰ দেশৰ যিসকল নাগৰিকে ট্ৰেফিক ৰুল ব্ৰেক কৰে তেওঁলোকৰ পৰা প্ৰতি বছৰে অলমষ্ট $35 বিলিয়ন জেনেৰেট কৰে, যিটো তেওঁলোকৰ দেশৰ টোটেল GDPৰ যিমান তাৰ 9% হয়। গাইজ, আপোনালোকে নিশ্চয় মন কৰিছে চাগে যে ৰাস্তাবোৰৰ মাজত কিছুমান চিন দিয়া থাকে। এইবোৰনো কি বুজায় জানেনে? এনেকুৱা কটা কটা বগা চিন থকা ৰাস্তাত অন্য গাড়ীক অভাৰটেক কৰিব পৰা যায় আৰু প্ৰয়োজন হ'লে সেই ৰাস্তাত ইউটাৰ্ণ ল'ব পাৰি। ৰাস্তাৰ মাজত হালধীয়া লাইন থাকিলে ইয়াৰ অৰ্থ হ'ল যে আপুনি নিজৰ লেনৰ ভিতৰত থাকি অভাৰটেক কৰিব পাৰিব, কিন্তু হালধীয়া লাইনৰ বাহিৰ হৈ ছেকেণ্ড লেনটোৰে যাব নোৱাৰে। ইয়াৰ উপৰি আপুনি মন কৰিছে চাগে দুডাল হালধীয়া সমান লাইন কিছুমান ৰাস্তাত বনাই থোৱা থাকে। ইয়াৰ মিনিং হ'ল আপুনি কোনো গাড়ীক আগলৈ যাবলৈ ছাইডো দিব নোৱাৰে আৰু আপুনিও কোনো গাড়ীক অভাৰটেক কৰিব নোৱাৰে। মানে সেই ৰাস্তাটোত আপুনি এটা গতিতে যাই থাকিব লাগিব। কিছুমান ৰাস্তাত আপুনি দেখিব দুডাল চিধা লাইন থাকে। ইয়াৰ মিনিং হ'ল আপুনি সেই ৰাস্তাত নিজৰ লেন এৰি বেলেগৰ লেনত যাব নোৱাৰে আৰু অন্য বেলেগ গাড়ীকো অভাৰটেক কৰিব নোৱাৰে। এই লাইনবোৰৰ উপৰিও আপুনি মন কৰিছে চাগে যে কিছুমান ৰাস্তাত এডাল চিধা লাইনৰ লগতে অন্য এডাল কটা কটা লাইন থাকে। এই লাইনডালৰ মিনিং হ'ল যদি আপুনি কটা কটা থকা লাইনডালৰ ফালেৰে গাড়ী চলাই আছে তেতিয়াহ'লে আপুনি বিন্দাছ অভাৰটেক কৰিব পাৰিব, কিন্তু যদিহে আপুনি চিধা লাইনডালৰ ফালেৰে গাড়ী চলাই আছে তেতিয়াহ'লে আপুনি সেই ৰাস্তাত অভাৰটেক কৰিব নোৱাৰে। চন্দ্ৰক যাবলৈ বাৰু কিমান দিন সময় লাগে জানেনে আপুনি? আপোনাৰ মনত কেতিয়াবা এটা প্ৰশ্ন আহিছেনে বাৰু? মহাকাশচাৰীসকলে যে চন্দ্ৰত যায় তেওঁলোকক বাৰু কিমান সময় লাগে চন্দ্ৰ গৈ পাবলৈ? আমাৰ পৃথিৱীৰ পৰা চন্দ্ৰপৃষ্ঠ গৈ পাবলৈ 3 দিনৰ প্ৰয়োজন হয়। মোবাইল চাৰ্জাৰবোৰত থকা এই চিম্বলবোৰৰ মিনিং কি জানেনে? এই হোম চিম্বলটোৰ অৰ্থ হ'ল যে আপুনি সেই চাৰ্জাৰডাল নিজৰ ঘৰতো ব্যৱহাৰ কৰিব পাৰে। নেক্সট চিম্বলটো দেখিব দুটা স্কুৱেৰ বনাই থোৱা থাকে। ইয়াৰ অৰ্থ হ'ল যে চাৰ্জাৰডালত লগাই থোৱা ৱায়াৰখিনি ইনচুলেটেড হয়। ইয়াৰ সহজ অৰ্থ হ'ল যে সেই চাৰ্জাৰডালত ইউজ হোৱা তাঁৰৰ পৰা আপোনাৰ ভয় কৰিব লগা একো নাই। জেনেৰেলি এইটো এটা ছেফটি চিম্বল হয়। ইয়াৰ উপৰি ডাষ্টবিনৰ চিম্বল এটাও বনাই থোৱা থাকে। এই ডাষ্টবিনৰ চিম্বলটোৰ মিনিং হ'ল আপুনি এই চাৰ্জাৰডাল ডাষ্টবিনত পেলাই নিদি ৰিচাইকেলৰ কাৰণে ছাৰ্ভিচ চেণ্টাৰত পঠাব পাৰে। এই চিম্বলকেইটাৰ উপৰিও ভি বুলি লিখা থকা চিম্বল এটাও আপুনি দেখা পাব। আচলতে এইটো ভি নহয়, আচলতে এইটো হ'ল ৰোমান সংখ্যাৰ 5। আপোনালোকৰ যিসকলে ৰোমান সংখ্যা জানে তেওঁলোকৰ নিশ্চয় মনত আছে চাগে যে ৰোমান সংখ্যাৰ 5টোক ভি বুলি লিখা হয়। এই চিম্বলটোৱে এইটো মিন কৰে যে আপোনাৰ সেই চাৰ্জাৰডালৰ পাৱাৰ ছাপ্লাই এফিচিয়েঞ্চি লেভেল কিমান হয়। বেচিকেলি এইটো এটা ষ্টেণ্ডাৰ্ড লেভেল হয় যিটো প্ৰায় সকলো অৰিজিনেল মোবাইল চাৰ্জাৰত ইউজ কৰা হয়। যদি আপোনাৰ চাৰ্জাৰত এই ভি মানে 5 লিখা আছে তাৰ মানে আপোনাৰ চাৰ্জাৰডালৰ যিটো পাৱাৰ ছাপ্লাই এফিচিয়েঞ্চি লেভেল সেইটো 5। বেছিভাগ ইউৰোপীয়ান কাণ্ট্ৰিবোৰত এই ষ্টেণ্ডাৰ্ডটো 5 থাকে, কিন্তু কিছুমান কাণ্ট্ৰিত 4 লিখা থকাও দেখা পোৱা যায়। কিন্তু লোকেল যিবোৰ চাৰ্জাৰ থাকে তাত এই ছেফটি লেভেলটো নাথাকে, সেইকাৰণে লোকেল চাৰ্জাৰবোৰ ইউজ কৰিবলৈ ছেফ নহয়। সংসদ ভৱনত থকা পাংখাবোৰ ওলোটাকৈ কিয় লগাই থোৱা আছে জানেনে? সংসদ ভৱনটোৰ নিৰ্মাণৰ সময়ত ভৱনটোৰ ভিতৰৰ ছাদখন আপুনি স্ক্ৰীণত দেখি থকা নিচিনাকৈ বহু ওখকৈ বনাইছিল। যদি ইমান ঔষধ ফেন লগোৱাও হয় সেই ফেনৰ বতাহ কোনেও নাপাব। মানে ইমান ঔষধ পাংখাবোৰ লগাই একো লাভ নাই। সেইকাৰণে পিছলৈ ইঞ্জিনিয়াৰবোৰে এনেকৈ মানে ওলোটাকৈ পাংখাবোৰ লগাই দিলে যাতে সংসদ ভৱনৰ ভিতৰত ভালকৈ সকলোৱে বতাহ পায়। কিন্তু আজিকালিৰ সময়ত AC ব্যৱহাৰ কৰা হয়, কিন্তু এইটো এটা ঐতিহাসিক ঘটনা হোৱাৰ কাৰণে এই পাংখাবোৰ আজিও সংসদ ভৱনত ওলোটাকৈ লগোৱা আছে। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। যদি আজিৰ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক আপোনাৰ ফেচবুক হোৱাটছএপৰ জৰিয়তে নিশ্চয় শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই। যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে এনেকুৱা এমেজিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, তেতিয়ালৈ বাই বাই।